কিছুদিনৰ পৰা আমি দেখিবলৈ পাইছোঁ ট্ৰাইবেল সংঘ আৰু জনজাতীয় সমন্বয়কী সমিতি নামৰ সংগঠনকেইটাই টাই আহোমকে ধৰি অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰি আছে। আমি তাৰ প্ৰত্যুত্তৰত তেখেতলোকক প্ৰত্যেকবাৰে আমি আহ্বান জনাইছোঁ, যদি আপোনালোকৰ অসুবিধা হৈছে, যদি আপোনালোকৰ কিবা সমস্যা আছে, তেনেহ'লে আমাৰ লগত আলোচনাত মিলিত হওক। ঘূৰণীয়া মেজমেলত বহক, আমি আলোচনা কৰোঁ, কথাবিলাক আমি আলোচনাৰ মাধ্যমেৰে আমি আগবাঢ়োঁ। কিন্তু তেখেতলোকে প্ৰত্যেকবাৰে আমাৰ প্ৰক্ৰিয়াটো এধাপ আগবঢ়াই লোৱাৰ সময়তে তেখেতলোকে প্ৰতিবাদ কৰে, তেখেতলোকে বিৰোধিতা কৰে। বিশেষকৈ এই ক্ষেত্ৰত আদিত্য সাকলাই নামৰ ৰাজনৈতিক দালালজনে বেছিকৈ মাত মতা আমাৰ পৰিলক্ষিত হৈ আছে। গতিকে আজিৰ তাৰিখত আমি তেখেতক সকীয়াই দিব বিচাৰিছোঁ। আজি যিহেতু আমি অসমৰ কেইবাখনো জনপ্ৰিয় কাকতত আমি পঢ়িবলৈ পাইছোঁ, তেখেতলোকে কৈছে যে আমি ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰি, তেনেহ'লে কি আমি 60 লাখ আহোম মানুহে হাতত খাৰু পিন্ধি বহি আছোঁ নেকি যে তেখেতলোকে ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰিব আৰু তেখেতলোকে কাৰণে আমি আহোমসকল হাত সাৱটি বহি থাকিম? 600 বছৰ ৰাজত্ব কৰা আহোম জনগোষ্ঠী হয় আমি, আৰু আমি স্বৰ্গদেউ চাওলুং চুকাফা নিত্যাদশক আমি বিশ্বাস কৰোঁ, লাচিত বৰফুকনৰ সাহসক, জয়মতী ত্যাগক আমি বিশ্বাস কৰোঁ কাৰণে আমি কিন্তু মনে মনে আছোঁ। তেখেতলোকৰ দৰে আমি ডিভাইড আছাম 50-50 বিচৰা নাই। তেখেতলোকক আমি পুনৰ কৈ দিব বিচাৰিছোঁ আজি যে জনজাতিকৰণ আমাক লাগিবই, এইটো আমাৰ সংবিধানিক অধিকাৰ, আৰু এই ক্ষেত্ৰত আমি পূৰ্বৰ জনজাতিসকলৰ কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ আমি বিচাৰিছোঁ। তেখেতলোকৰ যি অধিকাৰ, তেখেতলোকে যি অধিকাৰ লাভ কৰি আছে, তাৰ পৰা আমাক 0.1% নালাগে বুলি আমি আগতেও কৈছোঁ, আজিও ক'ম আৰু অনাগত দিনতো ক'ম। কিন্তু জনজাতিকৰণৰ ক্ষেত্ৰত তেখেতলোকে সহমত পোষণ কৰক, তেখেতলোকে একত্ৰিতভাৱে আমাৰ দাবীক সন্মান জনাই আমাৰ লগত সহযোগিতা কৰিবলৈ আমি আহ্বান জনাইছোঁ। আৰু যদি এই ক্ষেত্ৰত তেখেতলোকে আমাৰ সহযোগিতা নকৰে, যিজন আদিত্য সাকলাইয়ে আমকা হৈ থকা দিনত M20 পিষ্টলেৰে ধৰা পৰিছিল, সেই সময়ত তেখেতে কৈছিল নিৰ্যাতিত জনগোষ্ঠীসকলৰ ৰাজনৈতিক সুৰক্ষাৰ কথা তেখেতলোকে কৈছিল, নিৰ্যাতিত জনগোষ্ঠীসকলৰ অৰ্থনৈতিক সুৰক্ষাৰ কথা কৈছিল। তেখেতলোকে এতিয়া কিন্তু সেইবিলাক কথা কিয় পাহৰি পেলাইছে? এই নিৰ্যাতিত জনগোষ্ঠীসকলক সুৰক্ষা দিয়া কথাটো তেখেতলোকে কিয় পাহৰি পেলাইছে? গতিকে আমি তেখেতলোকক আহ্বান জনাইছোঁ, তেখেতলোকক আমি সকীয়াই দিব বিচাৰিছোঁ। যদি অনাগত দিনত পুনৰ এনেকৈ ধৰণৰ আমাৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াটো এধাপ আগবঢ়োৱাৰ লগে লগে যদি এনেকুৱা ধৰণৰ তেখেতলোকে প্ৰতিবাদ কৰে বা এনেকুৱা ধৰণৰ বিৰোধিতা কৰে, তেনেহ'লে কিন্তু আমিও হাত সাৱটি বহি নাথাকিম। প্ৰয়োজন হ'লে কিন্তু আমি অৰ্থনৈতিক অৱৰোধ, ৰেলপথ অৱৰোধ, আমি ঘাইপথ অৱৰোধেৰে জংকী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম।